লখিমপুৰৰ কৃষকৰ মূৰত ৰাম টাঙোন বতৰৰ বিধি পথালিৰ বাবে বহু বিঘা মাটি পাচলি খেতি নষ্ট। লখিমপুৰ জিলা বাদুলিপাৰা অঞ্চলৰ একাংশ লোকে ধান খেতিৰ অন্তত পাচলি খেতি কৰিবলৈ লয়। প্ৰতিবাৰৰ দৰে এইবাৰো এই পাচলি খেতি কৰিছিল এইসকল লোকে, কিন্তু এইবাৰ বতৰে দিলে বিধি পথালি, যাৰ বাবে বহু বিঘা মাটি পাচলি খেতি অনিষ্ট হৈ পৰিছে। ফলত কৃষকে কম মূল্যত পাচলি বিক্ৰী কৰিব লগা হৈছে। আনহাতে ঔষধত বহু টকা ব্যয় কৰিছে যদিও বৰ্তমানো কোনো সুফল পোৱা নাই কৃষকে। এক প্ৰকাৰে পথাৰ আৰু বজাৰ দখল কৰিবলৈ গৈ কৃষকৰ মূৰত ৰাম টাঙোনহে পৰিছে। 10 বিঘামান মাটি আছে। 10 বিঘা গোটেইখিনিতে মোৰ চব্জি খেতি আছে। কিমান মানুহ জড়িত হৈ আছে? মানুহ জড়িত গোটেই পৰিয়ালটো মোৰ আমাৰ ইয়াতে 12টামান পৰিয়াল আছে গোটেইখিনি মতে। একগোটে কাম কৰি আছে। ৰাজহুৱাখিনি কৰি আছে। এতিয়া 4 টকা 5 টকা হৈছে। কবিবিলাকো এনেকুৱা 5 টকা 4 টকা এনেকুৱা হৈ গৈছে। বেঙেনাটো নোখোৱাই হৈছে কিছুমান এতিয়া মানে। এতিয়া আমি মাথাত হাত দি মৰিবলগীয়া হৈছোঁ আমি এতিয়া মানে। তাকে চাই মানে চৰকাৰে কিবা এটা মানে আমাৰ মানে খেতিৰ বিষয় লৈ কিবা এটা সাহায্য কৰে, তেতিয়া আমি অকণমান মানে সহায় পাম মানে। এইবিলাক আমি বিলাহী কৰিছোঁ, গাজৰ আছে, তাৰপিছত বেঙেনা আছে, সব খেতি আছে। সবটো খেতিতে আমি উচিত মূল্যটো আমি পোৱাগৈ নাই। বহুত বেছি গৈছে। এতিয়া আমাৰ ঘৰৰ পইচা হ'লেও আমি ভাঙি হ'লেও আমি কাম কৰিবলগীয়া হৈ গৈছে তাৰমানে। ধাৰ ঋণ গোটৰ পইচা আনি পেলাই আমি কাম কৰি আছোঁ। এতিয়া গোটৰ পইচা আমি কেনেকৈ সুধাম এতিয়া? আমি যিখিনি কষ্ট কৰিবলৈ আমি কষ্ট কৰি আছোঁ, দৰৱ যিখিনি মাৰিবলৈ আমি দৰৱ মাৰি আছোঁ, কিন্তু দৰৱে আমাৰ কাম কৰা নাই। আৰু অতিৰিক্ত বৰষুণ হৈ আমাৰ মানে খেতি বাতি চব গুচি গ'ল, বেয়া হৈ গ'ল। এতিয়া মানে আমাৰ যিটো হাৰে প্ৰয়োগ কৰি আছোঁ আমি সেই হোৱাৰ কাম কৰা নাই তাৰমানে। এতিয়া পইচা আমাৰ সেই মতে আমি পোৱা নাই। এতিয়া বিলাহী 5 টকা 4 টকা কেজি হৈছে। এতিয়া সাৰ কিনিবলৈ কৈছে 40 টকা কেজি। সেইটো মতে আমাৰ মানে খৰচটো ওলোৱাগৈ নাই। আমি লখিমপুৰৰ পৰা ৰাহানুদ্দিন আহমেদৰ ৰিপৰ্ট, অসম আদিত্য। NKS হুণ্ডাইলৈ স্বাগতম। নৰ্থ ইষ্টৰ প্ৰথম GDSI 2.0 ফিচাৰ্ছ ডিলাৰ হৈছে NKS হুণ্ডাই। অত্যাধুনিক সা সুবিধাৰে তৈয়াৰী মষ্ট আপডেটেড হুণ্ডাই ডিলাৰ এতিয়া ডিব্ৰুগড়ত। আমাৰ NKS হুণ্ডাই ডিলাৰত অপেন চেলছ কনচাল্টেড ৰুম, কাষ্টমাৰ ৰুমৰ লগতে পুৰণি গাড়ীৰ এক্সচেঞ্জ ফেচিলিটিও ৰখা হৈছে। ইয়াত সেলছৰ লগতে সাৰ্ভিস সেক্টৰৰ সুন্দৰ সুবিধা আছে। প্ৰয়োজনীয় সকলো এডভান্স টুলছ, হুইল বেলেন্সিং, এলাইনমেন্টৰ অত্যাধুনিক মেচিন, পোষ্ট হাইড্ৰলিক লিফ্ট, ফুল্লি ট্ৰেইনমেন পাৱাৰৰ লগতে নাইট্ৰজেন গেছ ফিলিং ফেচিলিটি, ফুল্লি অট'মেটিক কাৰ ৱাছৰ ফেচিলিটিও আছে। লগতে NKS হুণ্ডাই ডিলাৰে কাষ্টমাৰসকলৰ সুবিধাৰ্থে মোবাইল সাৰ্ভিস ভেনৰো ব্যৱস্থা ৰাখিছে, য'ত হাইড্ৰলিক লিফ্ট, ৱাছিং ফেচিলিটি, হুইল বেলেন্সিং, টায়াৰ প্ৰেছাৰ চেক কৰাৰ লগতে বহুখিনি সুবিধাই উপলব্ধ আছে। NKS হুণ্ডাইলৈ আহক আৰু সুবিধাসমূহ গ্ৰহণ কৰক।